আজি আমি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগতে মৰাণ মহকুমা সমিতি, মৰাণ আঞ্চলিক সমিতি, গছপ্ৰিয়া সমিতি বহুকেইজন বিষয়ববীয়াই আমি ঐতিহাসিক পানীতোলা বৰপুখুৰীত তালৈ আহোঁ আৰু ইয়াত আমি যোৱা ২৬ জানুৱাৰী তাৰিখেও আমি আহিছিলোঁ। বিভিন্ন ৰাইজৰ অভিযোগ আছিল ইয়াত এই ধুমফুকনৰ মৈদাম আৰু বৰপুখুৰী নামত প্ৰায় ১৮ বিঘাতকৈ অধিক মাটি আছিল, কিন্তু কিছু ব্যক্তিয়ে এই মাটিখিনি বেদখল কৰি ৰাখিছে। আমি আজি মৰাণ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰাণা বৰুৱাক আমি ইয়ালৈ নিমন্ত্ৰণ জনাওঁ SDC বাইদেউৰ লগত আলোচনা মৰ্মে, আৰু আমি যেতিয়া মাটিবোৰ জোখ মাখ কৰোঁ প্ৰায় ৪ বিঘাতকৈ অধিক মাটি ইয়াত ওলাইছে। এতিয়া আচল কথাটো হ'ল এই মাটিখিনি যিসকল ব্যক্তিয়ে ১৮ বিঘাকৈ মাটি যিসকল ব্যক্তিয়ে তেওঁলোকে বেদখল কৰি ৰাখিছে, আমি টাই আহোম যুৱ পৰিষদৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ তেওঁলোকে এই মাটিসমূহ বেদখল মুক্ত কৰি দিব লাগে। যদি বেদখল মুক্ত নকৰে আমি কিন্তু আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাবলৈ আমি বাধ্য হ'ম। আৰু লগতে এটা কথা ক'ব লাগিব, আমাৰ যি মৈদাম আছে এই মৈদামকেইটাও কিন্তু তেওঁলোকে মাটি কাটি মৈদামকেইটা ক্ৰমান্বয়ে নিশেষ কৰাৰ এটা চেষ্টা চলাইছে। আমি এই আপাহতে আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা আমাৰ যি টাই আহোম উন্নয়ন পৰিষদ আছে, আমি উন্নয়ন পৰিষদকো আহ্বান জনাইছোঁ আপোনালোকে ইয়ালৈ আহক, আহি পানি এই যি মৈদাম আছে এই মৈদাম স্থলীকেইটা সংৰক্ষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই আপাহতে আমি এটা অনুৰোধ জনাইছোঁ, যি ১৮ বিঘাকৈ মাটি আছে সেই মাটিখিনি অতি সোনকালে বেদখল মুক্ত কৰিবৰ কাৰণে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ। আজি সন্মানীয় টাই আহোম যুৱ পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল, আজি আমাৰ পানীতোলা পুখুৰী আৰু ডিমকিনা চাংমাই গাঁৱৰ মাজত যি ধুমফুকন মৈদাম দুটা আছিলে আৰু যি পুখুৰী আছিলে সকলো মাটি জোখ মাখ কৰা হ'ল। মেপৰ মতে ইয়াত প্ৰায় ৪ বিঘা ওচৰা-ওচৰি আছিল। আজি জোখ মাখ আমি মণ্ডল আমাৰ ৰাণা বৰুৱা মণ্ডল আৰু সকলো লগ লাগি আমি জোখ মাখ কৰাৰ পাছত আমি প্ৰায় ৪.৫ বিঘামান মাটি ইয়াত পুখুৰীটোৰ কাৰণে ওলালে আৰু মৈদামকেইটাৰ কাৰণে প্ৰায় ১০ লোচা মাটি কটা আছিলে। আমি এতিয়া সঠিকভাৱে গোটেই আমাৰ উদীয়মান যুৱকসকল আৰু মণ্ডল সকলো স্থানীয় ৰাইজ সকলো লগ লাগি জোখ মাখ কৰিলোঁ। তেতিয়া আমাৰ প্ৰায় ইয়াত ৩ কঠা ১০ লোচা মাটি আমাৰ মৈদামকেইটাৰ কাৰণে জোখ মাখত ওলালে। এতিয়া আমি এই মৈদামকেইটাৰ ভৱিষ্যত সংৰক্ষণৰ কাৰণে আজি স্থানীয় ৰাইজসকলক তাৰ বাউণ্ডেৰী খুঁটি মাৰি দিয়া হৈছে। ইয়াত এটা পকা খুঁটি নিৰ্মাণ কৰি দিবলৈ তেখেতলোকক অনুৰোধ জনাইছোঁ আৰু ভৱিষ্যতে আমাৰ এই গাঁওখনৰ উন্নতি আৰু কামনা কৰিছোঁ আৰু সকলো সহায় সহযোগিতা কামনা কৰি বৰ্তমান মই ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ।